চাই আছে টাইম ইট আছে ষ্টুডিঅ'ত মই যাৰা এইখিনি লৈছো এক ব্ৰেকিং নিউজ 3 ঘণ্টাৰ বাবে এতিয়া খোলা থাকিব দোকান পোহাৰ আৰু এই সিদ্ধান্ত গ্ৰহণ কৰিছে মিজোৰাম চৰকাৰে হয় এতিয়া 30 জুনলৈকে বৃদ্ধি কৰা হৈছে লকডাউনৰ সময়সীমা ইয়াৰ পূৰ্বে আছিল 21 জুনলৈকে লকডাউন এতিয়া বৃদ্ধি কৰা হৈছে এই সময়সীমা 30 জুনলৈকে 3 ঘণ্টাৰ বাবে এতিয়া খোলা থাকিব দোকান পোহাৰ পূৰ্বে 21 জুনৰ পৰা 4 বজালৈকে বলবৎ আছিল লকডাউন পুনৰবাৰ জনাইছো 30 জুনলৈকে এতিয়া বৃদ্ধি কৰা হৈছে মিজোৰামত লকডাউনৰ সময়সীমা লকডাউনৰ সময়ছোৱাত কিছু কিছু ক্ষেত্ৰত থাকিব শিথিলতা লকডাউনৰ সময়ছোৱাত কিছু কিছু ক্ষেত্ৰত থাকিব শিথিলতা সৰ্বসাধাৰণৰ অৰ্থনৈতিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি দিয়া হৈছে এই শিথিলতা পুনৰবাৰ জনাইছো 3 ঘণ্টাৰ বাবে এতিয়া খুলিব পাৰিব দোকান পোহাৰ আৰু এই সিদ্ধান্ত গ্ৰহণ কৰিছে মিজোৰাম চৰকাৰে 30 জুনলৈকে এতিয়া বৃদ্ধি কৰা হৈছে লকডাউনৰ সময়সীমা সৰ্বসাধাৰণৰ অৰ্থনৈতিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি দিয়া হৈছে এই শিথিলতা লকডাউনৰ সময়ত আইজলত সাধাৰণ লোকক বাহিৰ উলোৱাত নিষেধাজ্ঞা প্ৰদান কৰিছে লকডাউনৰ সময়ছোৱাত কোনো লোকে বাহিৰলৈ ওলাই আহিব নোৱাৰিব কেৱল বিভিন্ন কাৰ্যালয়ৰ কৰ্মচাৰী অথবা ৰোগীৰ চোৱাচিতা কৰা সকলকে অনুমতি দিয়া হ'ব বুলি জানিবলৈ দিছে আইজলত পুৱা 5 বজাৰ পৰা পুৱা 8 বজালৈকে দোকান পোহাৰ খোলাৰ অনুমতি দিছে আইজলত পুৱা 5 বজাৰ পৰা খোলা থাকিব 8 বজালৈকে দোকান পোহাৰ গ্ৰন্থ বিপণী মটৰ ওয়াৰ্কশপ দোকান কেৱল মঙ্গলবাৰে খোলাৰ অনুমতি দিছে গ্ৰন্থ বিপণী আৰু মটৰ ওয়াৰ্কশপৰ দোকান খোলা থাকিব কেৱল মঙ্গলবাৰে নিৰ্মাণ সামগ্ৰী কম্পিউটাৰ মোবাইল ফোনৰ দোকান কেৱল শুকুৰবাৰে খোলা ৰাখিব পাৰিব বুলি জনাইছে শাক পাচলি মাংসৰ দোকান কেৱল শুকুৰবাৰে খুলিব পাৰিব হাস্পতাল ফাৰ্মাসী বেংক বিত্তীয় প্ৰতিষ্ঠান গ্যাস এজেন্সি আদি লকডাউনৰ আওতাত নাথাকিব বুলি জনাইছে এয়া জনাইছে গুৰুত্বপূৰ্ণ খবৰ ব্ৰেকিং নিউজ 3 ঘণ্টাৰ বাবে এতিয়া খুলিব পাৰিব দোকান পোহাৰ মিজোৰামত বৃদ্ধি কৰা হৈছে লকডাউনৰ সময়সীমা 30 জুনলৈকে বৃদ্ধি কৰা হৈছে লকডাউন পুৱা 5 বজাৰ পৰা 8 বজালৈকে খুলিব পাৰিব দোকান পোহাৰ 3 ঘণ্টাৰ বাবে এতিয়া খুলিব পাৰিব কেৱল দোকান পোহাৰ গ্ৰন্থ বিপণী মটৰ ওয়াৰ্কশপ দোকান কেৱল মঙ্গলবাৰে খুলিবলৈ দিয়া হৈছে আৰু নিৰ্মাণ সামগ্ৰী কম্পিউটাৰ মোবাইল ফোনৰ দোকান কেৱল শুকুৰবাৰে খোলা ৰাখিব পাৰিব শাক পাচলি মাংসৰ দোকান শুকুৰবাৰে খুলিব পাৰিব হাস্পতাল ফাৰ্মাসী বেংক বিত্তীয় প্ৰতিষ্ঠান গ্যাস এজেন্সি আদি লকডাউনৰ আওতাত নাথাকিব বুলি জনাইছে কিছু কিছু শিথিলতা দিয়া হৈছে এইখিনিতে জনাইছো যে মিজোৰামত বৃদ্ধি কৰা হৈছে লকডাউনৰ সময়সীমা 30 জুনলৈকে বৃদ্ধি কৰা হৈছে এই লকডাউন পূৰ্বে আছিল 21 জুনলৈকে লকডাউনৰ সময়ছোৱাত কিছু কিছু ক্ষেত্ৰত থাকিব শিথিলতা সৰ্বসাধাৰণৰ অৰ্থনৈতিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি এইদৰে শিথিলতা গ্ৰহণ কৰা হৈছে লকডাউনৰ সময়ত আইজলত সাধাৰণ লোকক বাহিৰলৈ ওলোৱাত নিষেধাজ্ঞা প্ৰদান কৰিছে অৰ্থাৎ লকডাউনৰ সময়ছোৱাত কোনো লোকে বাহিৰলৈ ওলাই আহিব নোৱাৰিব আইজলত কেৱল বিভিন্ন কাৰ্যালয়ৰ কৰ্মচাৰী অথবা ৰোগীৰ চোৱাচিতা কৰা সকলেহে অনুমতি লাভ কৰিব তেওঁলোকেহে বাহিৰলৈ ওলাই আহিব পাৰিব অৰ্থাৎ বিভিন্ন কাৰ্যালয়ৰ কৰ্মচাৰী আৰু ৰোগীৰ চোৱাচিতা কৰা সকলেহে বাহিৰলৈ ওলাই আহিব পাৰিব তাৰ বাহিৰে সৰ্বসাধাৰণ ৰাইজে বাহিৰলৈ এইদৰে ওলাই আহিব নোৱাৰিব লকডাউনৰ সময়ছোৱাত আইজলত পুৱা 5 বজাৰ পৰা পুৱা 8 বজালৈকে দোকান পোহাৰ খোলাৰ অনুমতি দিয়া হৈছে কেৱল 3 ঘণ্টাৰ বাবে খোলা থাকিব এই দোকান পোহাৰ হাস্পতাল ফাৰ্মাসী বেংক বিত্তীয় প্ৰতিষ্ঠান গ্যাস এজেন্সি আদি লকডাউনৰ আওতাত নাথাকিব পুনৰ বৃদ্ধি কৰা হৈছে লকডাউনৰ সময়সীমা মিজোৰামত এতিয়া 30 জুনলৈকে বৃদ্ধি কৰা হৈছে লকডাউন ইয়াৰ পূৰ্বে আছিল 21 জুনলৈকে লকডাউন এতিয়া নতুন যেটো নিয়ম হাতত গ্ৰহণ কৰিছে হাতত লৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি আৰু কৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে মিজোৰাম চৰকাৰে কেৱল 3 ঘণ্টাৰ বাবে এতিয়া খোলা থাকিব দোকান পোহাৰ পুৱা 5 বজাৰ পৰা 8 বজালৈকে সময়সীমা বান্ধি দিছে পুৱা 5 বজাৰ পৰা পুৱা 8 বজাৰ ভিতৰত খুলিব পাৰিব দোকান পোহাৰ যেনে গ্ৰন্থ বিপণী মটৰ ওয়াৰ্কশপ দোকান খুলিব পাৰিব মঙ্গলবাৰে নিৰ্মাণ সামগ্ৰী কম্পিউটাৰ মোবাইল ফোনৰ দোকান আদি খুলিব পাৰিব বা খোলাৰ অনুমতি দিয়া হৈছে শুকুৰবাৰে শাক পাচলি মাংসৰ দোকান কেৱল শুকুৰবাৰে খুলিব পাৰিব অৰ্থাৎ সপ্তাহটোৰ বজাৰ এতিয়া কৰিব লাগিব তেওঁলোকে শুকুৰবাৰেহে হাস্পতাল ফাৰ্মাসী বেংক বিত্তীয় প্ৰতিষ্ঠান গ্যাস এজেন্সি আদিক লকডাউনৰ আওতাত ৰখা নাই কিন্তু তাৰ বাহিৰে নিৰ্মাণ সামগ্ৰী কম্পিউটাৰ মোবাইল ফোনৰ দোকান বা গ্ৰন্থ বিপণী মটৰ ওয়াৰ্কশপ দোকান শাক পাচলি মাংসৰ দোকান আদি খুলিব পাৰিব কেৱল শুকুৰবাৰেহে আৰু এই লকডাউনৰ সময়ছোৱাত কোনো লোকে সৰ্বসাধাৰণ ৰাইজে বাহিৰলৈ ওলাই আহিব নোৱাৰিব কেৱল 3 ঘণ্টাৰ বাবে এতিয়া খোলা থাকিব দোকান পোহাৰ
মিজোৰাম চৰকাৰে এই কঠোৰ সিদ্ধান্ত হাতত লৈছে 30 জুনলৈকে এতিয়া বৃদ্ধি কৰা হৈছে লকডাউন কিয়নো কৰোনাক ৰোধ কৰিবলৈ এই কঠোৰ হ'বলৈ বাধ্য হৈছে মিজোৰাম চৰকাৰ লকডাউনৰ সময়ছোৱাত কিছু ক্ষেত্ৰত থাকিব শিথিলতা সৰ্বসাধাৰণৰ অৰ্থনৈতিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি দিয়া হৈছে এই শিথিলতা লকডাউনৰ সময়ত আইজলত সাধাৰণ লোকক বাহিৰ ওলোৱাত নিষেধাজ্ঞা প্ৰদান কৰিছে অৰ্থাৎ কোনো লোকে বাহিৰলৈ ওলাই আহিব নোৱাৰিব এই লকডাউনৰ সময়ছোৱাত কেৱল বিভিন্ন কাৰ্যালয়ৰ কৰ্মচাৰী অথবা ৰোগীৰ চোৱাচিতা কৰা সকলোকে অনুমতি দিয়া হৈছে তেওঁলোকে বাহিৰলৈ ওলাই আহিব পাৰিব আৰু পুৱা 5 বজাৰ পৰা পুৱা 8 বজালৈকে দোকান পোহাৰ খোলাৰ অনুমতি দিছে গ্ৰন্থ বিপণী মটৰ ৱৰ্কশ্বপ দোকান কেৱল মঙ্গলবাৰে খোলাৰ অনুমতি দিয়া হৈছে নিৰ্মাণ সামগ্ৰী কম্পিউটাৰ মোবাইল ফোন দোকান আদি শুকুৰবাৰে খুলিব পাৰিব তাৰোপৰি শাক-পাচলি মাংসৰ দোকান কেৱল শুকুৰবাৰেহে খুলিব পাৰিব